ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ আজি পুণ্যতিথি। এই পুণ্যতিথিৰ পবিত্ৰ দিনটোত অসম চৰকাৰে লোক কল্যাণ দিৱস হিচাপে পালন কৰে। আজি মই পুনৰ এবাৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ প্ৰতি অসমবাসী ৰাইজৰ হৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে যি এখন সপোনৰ অসমৰ পটভূমি আমাৰ আগত থৈ গৈছিলে, সেই সপোনৰ অসমখনক বাস্তৱায়িত কৰাৰ বাবে আজিৰ দিনটোত আমি আকৌ এবাৰ সংকল্পবদ্ধ হওঁ, তাকেই মই অসমবাসীৰ ওচৰত কামনা কৰিছোঁ। ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ আজি পুণ্যতিথি। এই পুণ্যতিথিৰ পবিত্ৰ দিনটোত অসম চৰকাৰে লোক কল্যাণ দিৱস হিচাপে পালন কৰে। আজি মই পুনৰ এবাৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ প্ৰতি অসমবাসী ৰাইজৰ হৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে যি এখন সপোনৰ অসমৰ পটভূমি আমাৰ আগত থৈ গৈছিলে, সেই সপোনৰ অসমখনক বাস্তৱায়িত কৰাৰ বাবে আজিৰ দিনটোত আমি আকৌ এবাৰ সংকল্পবদ্ধ হওঁ, তাকেই মই অসমবাসীৰ ওচৰত কামনা কৰিছোঁ।